নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, মাজত মাত্ৰ এটা দিন বাকী আছে। তাৰ পিছতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰে এছঅপি জাৰি কৰিছে। লগতে লাখ লাখ অনাদায় হিতাধিকাৰী একাউণ্টত আকৌ 1250 টকা সোমাব। যদি অনাদায়ৰ টকা পোৱা নাই আপোনাৰ বাবে ভাল খবৰ। ৰাজ্যৰ আত্মসহায়ক মহিলাক 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি 10,000 কোটি টকাৰ চেক পালেনে? যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 2000 টকাৰ সাহায্য। যদি আপুনি চৰকাৰী ঘৰ জিঅ'ডিং কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব একাউণ্টত। কেতিয়া সোমাব সবিশেষ জানিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বুধবাৰলৈ সাজু হওক আপুনি। বুধবাৰে পুৱা দেশৰ কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। PM কিষাণে 21 নং কিস্তিৰ ধন প্ৰদানৰ বাবে সাজু হৈছে চৰকাৰ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। খেলিমেলি হ'লে কৰক আপুনি ফল, লগে লগে চৰকাৰে ল'ব ব্যৱস্থা। PM কিষাণে 21 নম্বৰ কিস্তিক লৈ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। বহুতো কৃষকৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি? তেনে ক্ষেত্ৰত আপুনি কেনেকৈ দিব অভিযোগ? আজি কৰি লওক KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই KYC কৰক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। যদি আপুনি ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ হ'ব ভয়ংকৰ বিপদ। যিকেইটা কিস্তি লাভ কৰিছিলে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। আপুনি এজন ভুৱা কৃষক নেকি? PM কিষাণে 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰয়োগকৃত কৃষকসকল। অকল প্ৰয়োগকৃত কৃষকসকলক প্ৰদান কৰা হ'ব PM কিষাণে 21 নম্বৰ কিস্তিৰ ধনৰাশি। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155261। এইটো নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে দিব পাৰিব অভিযোগ। আপুনি KYC কৰিলে নে? আজিৰ ভিতৰতে কৰাই লওক। যদি আপুনি লেণ্ড ছেডিং কৰা নাই লেণ্ড ছেডিং কৰক। যদি আপুনি DBT লিংক কৰা নাই বেংকত গৈ এটা ফৰ্ম জমা কৰিলে DBT লিংক হৈ যাব। অতি শীঘ্ৰে এইকেইটা কাম কৰাই লওক। মাজত মাত্ৰ এটা দিন বাকী আছে। তাৰ পিছতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। অসমৰ 18 লাখৰ অধিক কৃষকৰ একাউণ্টত 2000 কোটি টকা সোমাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মধ্য অসমত আকৌ চলিব উচ্ছেদ অভিযান। উচ্ছেদক লৈ পুনৰ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। 6000ৰো অধিক বেদখলকৃত ভূমিত চলিব বুলডোজাৰ। প্ৰশাসনিক বিষয় বান্ধি দিলে সময়সীমা। বেদখলকাৰীলৈ প্ৰশাসনৰ অন্তিম জাননী। জাননী পোৱাৰ পিছতে যিসকল বেদখলকাৰীয়ে ভূমি খালী কৰা নাই সকলোতে চলিব উচ্ছেদ। বুলডোজাৰৰ একশ্যন হয় বন্ধু বান্ধৱীসকল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনৰ পিছতে এতিয়া বুলডোজাৰৰ একশ্যন আৰম্ভ হৈ গৈছে। বুলডোজাৰৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে পুনৰ সক্ৰিয় জিলা আয়ুক্তৰ। নগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী বেদখলকাৰী বান্ধি দিলে ভূমি খালী কৰাৰ সময়সীমা। বেদখলকাৰীলৈ কঠোৰ নিৰ্দেশ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ৰাজ্যৰ এটাৰ পৰা আন এটা প্ৰান্তলৈকে চলিছে বুলডোজাৰ। সকলোৱে সাৱধান হওক, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমলৈ জাকে জাকে আহিছে সন্দেহজনক নাগৰিক। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। দাড়ি টুপি থকা 44 জন সন্দেহজনক নাগৰিক লৈ পুনৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে পৰিৱেশ। সন্দেহজনক নাগৰিকক লৈ আতংকিত হৈছে উজনিৰ জনসাধাৰণ। নিউ তিনিচুকীয়া ৰেল স্থায়ী লোকে কৰায়ত্ব কৰিলে 44 জন সন্দেহজনক নাগৰিকক। নিজকে জম্মু কাশ্মীৰৰ শ্ৰমিক বুলি পৰিচয় দি এই লোকসকলক লৈ তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। এই লোকসকলৰ কথা বতৰা চাল চলনক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। পৰৱৰ্তী সময়ত তিনিচুকীয়া জংচনত উপস্থিত হৈছে আৰক্ষী আৰু তিনিচুকীয়া আৰক্ষীৰ থানাত জেৰা 44 জন সন্দেহজনক নাগৰিকক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মক্কাৰ পৰা মদিনালৈকে গৈ থাকোঁতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ছৌদি আৰবত জীৱন্ত অগ্নিদগ্ধ 42 গৰাকী ভাৰতীয়। উমৰা হজলৈ যোৱা ভাৰতীয় যাত্ৰীৰ কৰুণ মৃত্যু। বাছ আৰু টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ। মৃতকৰ চিনাক্তৰ বাবে ভাৰতীয় দূতাবাসৰ লগত যোগাযোগ কৰিছে ছৌদি আৰবে।
শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ। হয় বন্ধু বান্ধৱীসকল, খুবেই এটা বেয়া খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যিদিনাৰ পৰা অসমত বিজেপি নাথাকিব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। যিদিনাৰ পৰা অসমত বিজেপি নাথাকিব, দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই দখল কৰিব। যিসকল অসমীয়াই বিজেপিত বিৰোধিতা কৰিছে, বিজেপি চৰকাৰ ক'লে অনুতপ্ত হ'ব এইসকল লোক। মিয়াসকল আপোনাৰ মোৰ দৰে মানুহ নহয়, 40% আগ্ৰাসী মানুহ বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেচবুকত এইসকল লোকে যিদৰে বেয়া কথা কয় আৰু এইসকল লোকৰ বেছিভাগে উদণ্ড বুলি আখ্যা দিছে। এইসকল লোকক অভদ্ৰামীৰ সীমা নাই, এইসকলক অভদ্ৰামীৰ সীমা নাই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱাকৈ মিয়াসকলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। এইসকলৰ অভদ্ৰামীৰ সীমা নাই, অসমত অসমীয়াসকল একত্ৰিত হ'ব লাগিব। তিনি গগৈৰ সমৰ্থক অসমীয়াৰ সমৰ্থক নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। তিনি গগৈ মিয়াৰ সমৰ্থকহে, কংগ্ৰেছ আহিলে অসমত মিয়াৰ আগ্ৰাসন বৃদ্ধি পাব। বিজেপি চৰকাৰৰ অবিহনে অসমৰ ভৱিষ্যত কি নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ভৱিষ্যতবাণী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাত্ৰ 10,000 টকাতে বিহাৰত চৰকাৰ পোৱা যায়। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। শোচনীয় পৰাজয়ৰ পিছতে এতিয়া মহা বিস্ফোৰণ মন্তব্য কৰিছে VIP অধ্যক্ষ মুকেশ সাহানীৰ। নিৰ্বাচনৰ পূৰ্বে মহিলাৰ একাউণ্টে ধন দিয়া হ'ল। 10,000 টকাতে সকলোৱে কিনি পেলালে বিজেপিয়ে। টকাৰ বাবে বিহাৰত NDA জিকিব পাৰিলে, টকা নিদিয়া হ'লে জিকিব নোৱাৰিলেহেঁতেন। জীৱিকা নিধিৰ জৰিয়তে 10,000কৈ টকা পালে মহিলাসকলে। 10,000কৈ টকাত বিহাৰৰ চৰকাৰ পায়। হয় বন্ধু বান্ধৱীসকল, ইয়াক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মহিলাসকলক মুকলিকৈ ধন দিয়া হ'ল বিজেপিয়ে, আৰু বিজেপিয়ে এই ধন প্ৰদান কৰিছে। মাত্ৰ 10,000 টকাতে বিহাৰত চৰকাৰ গঠন কৰিলে NDA। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমলৈ আহি আছে AIMIM প্ৰধান আছাদুদ্দিন অছিয়ে। 2026 বিধানসভা নিৰ্বাচন খেলিব AIMIM দলে। ইংগিত দিলে AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে। আছাদুদ্দিন অছি অসমত আহিলে আমি স্বাগতম জনাম বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বিহাৰত ভাল কাম কৰিছে অছিয়ে। মহাগঠবন্ধনে ৱাছিক নোলোৱাৰ বাবে শিক্ষা পাইছে বুলি মন্তব্য কৰিছে। ৱাছিৰ সৈতে কথা হৈ আছে, কংগ্ৰেছতকৈ বেছি ভাল ফলাফল দেখুৱাম বুলি মন্তব্য কৰিছে AIUDFে। আমি অকলে 35খন আসনত নিৰ্বাচন খেলিম, মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমল। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কাইলৈ জুবেন গাৰ্গৰ বিহীন প্ৰথমটো উপজাতিৰ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। জুবেন গাৰ্গ নোহোৱা হোৱাৰ 60 দিন সম্পূৰ্ণ হ'ল, আৰু ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত জন্মদিনৰ আয়োজন কৰা হ'ব। অনুৰাগীৰে পৰিপূৰ্ব শেষ চয়নিস্থলী জুবেন ক্ষেত্ৰ। 4দিনীয়া জুবেন গাৰ্গৰ জন্মদিন পালন কৰিব আছুয়ে। দিনত ন্যায়ৰ দাবীত মানৱ শৃংখল সন্ধানবন্তী প্ৰজ্বলন। BTC চৰকাৰে উপজা দিনক লৈ হাতত লৈছে বৃহৎ পদক্ষেপ। 25,000 লোকে কোকৰাঝাৰৰ গৌৰাংগ নৈৰ পাৰত গাব মায়াবিনী। 30 বিঘা মাটিত জুবেন গাৰ্গৰ পাৰ্কৰ বাবে কৰা হ'ব আধাৰশিলা। কাহিলীপাৰাৰ বাসগৃহত স্থাপন কৰা হ'ব শুভ অৱকৃত মূৰ্তি। কাহিলীপাৰাৰ বাসগৃহত স্থাপন কৰা হ'ব শুভ অৱকৃত মূৰ্তি। কাহিলীপাৰাৰ বাসগৃহত স্থাপন কৰা হ'ব শুভ আৱৰ্ষ মূৰ্তি। চহৰে নগৰে গীতে মাতে সুৰে কৰা হ'ব শিল্পীগৰাকীক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন জুবেন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। কাইলৈ জুবেন গাৰ্গৰ বিহীন প্ৰথমটো উপজা দিন। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুনৰ জনজাতিকৰণৰ দাবীৰে ৰাজপথত অসম জনতা। হাতে হাতে জলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। শিৱসাগৰৰ 28 ৰাজপথত উত্তাল প্ৰতিবাদ। আহোম জনগোষ্ঠীৰ লোকে ন্যায্য প্ৰাপ্তিৰ দাবীৰে কৰিলে প্ৰতিবাদ। জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীৰে কপালে ৰাজপথ। 25 নৱেম্বৰত বাস্তৱ সন্মত প্ৰতিবেদন দাখিল নকৰিলে ভুগিব লাগিব চৰকাৰে। 2026ত নিৰ্বাচনৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আটাচুয়ে। জনজাতিকৰণৰ দাবী পূৰাবলৈ অগপৰ ক্ষমতা নাই বুলি কটাক্ষ।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মন গ'লে ফেচবুক ইনষ্টাগ্ৰামত একাউণ্ট এটা খুলিব নোৱাৰিব শীঘ্ৰে বন্ধ কৰি দিয়া হ'ব 40 লাখ ফেচবুক একাউণ্ট ডিচেম্বৰ মাহৰ পৰাই প্ৰযোজ্য হ'ব নতুন কঠোৰ আইন 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব অনলাইন সুৰক্ষা আইন 2021 সংশোধন কৰি কঠোৰ স্থিতি অস্ট্রেলিয়াত সরকার কঠোর নির্দেশনা হয় বন্ধুবান্ধীসকল অস্ট্রেলিয়াত এই নতুন নিয়ম প্রযোজ্য হব মন গ'লে ফেচবুক ইনষ্টাগ্ৰামত একাউণ্ট এটা খুলিব নোৱাৰিব অস্ট্রেলিয়াত হয় বন্ধুবান্ধীসকল অস্ট্রেলিয়াত এখন নতুন আইন প্ৰণয়ন কৰিছে ইয়াৰ বিষয়ত অসমৰ জনতাই কি ক'ব ভাল হৈছে না বেয়া হৈছে আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিলাসী থানাৰ কিছু সদস্যৰ ভুল আছিল কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শৃংখল চলিহা বিশেষ অসমৰ বিভিন্ন প্ৰান্তৰ 54 জন সদস্যক বহিষ্কাৰ কৰা হৈছে ইয়াৰ পৰা প্ৰতিগৰাকী সদস্যক প্ৰদান কৰিব পৰিচয় পত্ৰ অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে শৃংখল চলিহাৰ বিধেয়কৰ বিভিন্ন স্থানত মহিলাৰ সৈতে কৰা ব্যৱহাৰৰ গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে শৃংখল চলিহাই আমাৰ এটাই কথা খিলন যে সুৰক্ষা দিবই লাগিব জুবানদাই কোৱাৰ দৰে থুমহৰ হতে লাচি থানাৰ বহু যুগৰ নাচন খিলঞ্জীয়াক আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ ভয়ংকৰ হ'ব কোনো ৰাজনৈতিক বৃত্তৰ মাজত লাচি থানাক নুহুমাব থিংকাণ্ডক লৈ পুনৰ ৰাজপথত উত্তাল কৰাৰ হুংকাৰ দিছে শৃংখল চলিহাই বীৰ লাচি থানাৰ চিন্তন বৈঠকত কেইবাটাও সিদ্ধান্ত বীৰ লাচি থানাৰ কিছু সদস্যৰ ভুল আছিল বুলি মন্তব্য কৰিছে অৱশেষত শৃংখল চলিহাই তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিৰোধী গাঁওবোৰৰ দৰে বহি থাকিলে নহ'ব কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে গাঁওবোৰৰ দৰে থাকিলে বিজেপি সুৰটো অসম্ভৱ বিৰোধী দলক 7 দিনৰ ডেডলাইন বান্ধি দিলে অখিল গগৈয়ে 7 দিনৰ ভিতৰত পৰিকল্পনা কৰক আহ্বান জনাইছে 24 ঘণ্টাৰ কামত লাগিলেহে হাৰিব বিজেপি মন্তব্য কৰিছে অখিল গগৈ গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিলে অখিল গগৈয়ে আৰু এনেকুৱাকৈ অখিল গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিৰোধী সক্ৰিয় হ'ব লাগিব বুলি উল্লেখ কৰিছে পত্ৰত বিহাৰৰ ফলাফলৰ পাছতে বিস্ফোৰণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈ বিৰোধী গাঁওবোৰৰ দৰে বহি থাকিলে নহ'ব সজাগ হ'ব লাগিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিশ্ব বেংকৰ পৰা কোটি টকা ধাৰ লৈ বিহাৰত নিৰ্বাচন জিকিছে বিজেপি 14,000 কোটি টকাৰে ভোট কিনি জয়লাভ কৰিছে এনডিএ বিহাৰত এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে আহিছে বিস্ফোৰক অভিযোগ কোটি কোটি টকা খৰচ কৰি ভোট চুৰি কৰাৰ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল আৰু ইয়াৰ মাজতে আন এটা ডাঙৰ খবৰ আহি পৰিছে কোটি কোটি টকা খৰচ কৰি ভোট কিনাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে জনস্বৰাজ পাৰ্টিৰ নেতা উদয় সিঙে আনিছে কেতবোৰ ভয়ংকৰ অভিযোগ বিশ্ব বেংকৰ পৰা কোটি টকা ধাৰ লৈ বিহাৰত নিৰ্বাচন জিকিছে বিজেপি এনেকুৱাকৈ এটা ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰৰ দৰে ফলাফল হ'ব অসমত অসমৰ প্ৰত্যেক ঘৰ মানুহে ভোট দিব বিজেপিক বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে বিহাৰৰ মিউজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীয়ে য'তেই যাব তাতে বিজেপি জিকিব ৰাহুল গান্ধীয়ে বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচন প্ৰচাৰ সভা কৰিব তাতেই জয়ী হ'ব বিজেপি ৰাহুল গান্ধী আহিলেই বিজেপি জিকাটো পাক্কা হৈ যায় ৰাহুল গান্ধীয়ে অসমলৈ আহিলে আমি 100% জয়ী হ'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব কৰি ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও